কি থাকিব ইয়াতে Sir, 16 single bedrooms, sir. 16 double bedrooms. So, 4 floors, sir. So 32 buildings, sir. 32 individual flats, sir. কোনে কৰি আছে निरंजन शर्मा और जाने ने गुवाहाटी तो 2 अक्टूबर से पहले आप लोग अभी भी टाइम है अगस्त महीना अगस्त सितंबर 2 महीना पूरा है অলপ জোর লগাই দিয়া ফটাফট অলপ লেবাৰ চেবাৰ বঢ়াই দি ধুমধাম কাম হৈ তো মোটামুটি খাই চাইজ লাগি আৰু ফাৰ্নিচাৰ নাই যেটা চিলিংটোৰে কাম আছে मैडम सोचे इनॉग्रेशन टाइम पे 2 रूम हम कर देंगे फर्निश सो दैट व्हेन द मिनिस्टर्स एंड एवरीवन कम এইটো খুব সোনকালে সমাধানৰ পৰ্যায়লৈ আমি লৈ গৈছো কাৰণ ইকো সেনসিটিভ জোনটো ডিমাৰ্কেট নোহোৱা কাৰণে এতিয়া 10 কিলোমিটাৰলৈ ইকো সেনসিটিভ জোন ধৰি থকা হৈছে তাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধা হৈছে গতিকে আমি প্ৰপাৰ ইকো সেনসিটিভ জোনটো যদি আমি আইডেন্টিফাই কৰি দিব পাৰো আৰু কেন্দ্ৰীয় চৰকাৰে যদি তাত মোহৰ লগাই দিয়ে তেতিয়াহ'লে বহুখিনি সমস্যা সমাধান হ'ব এই সমস্যাটো সমাধানৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কামখিনি আগবঢ়াইছে আৰু ময়ো আজি এই কথাখিনিও আমি আপোনালোকৰ মানে বিভিন্ন ব্যক্তিৰ লগত পাতিম আৰু খুব সোনকালে ইয়াৰো প্ৰচেছ আৰম্ভ হ'ব বানপানী যেহেতু কম হৈ আছে কাজিৰঙাত যেতিয়ালৈকে বানপানী হোৱা নাই কেতিয়া মানে পৰ্যটন বৰ্ষৰ বাবে বানপানী নোহোৱাটোৱে আকৌ কাজিৰঙাৰ কাৰণে এটা অসুবিধা কাজিৰঙাত অন্ততঃ বানপানী যদি অলপ হ'লহেঁতেন অলপ পানী হ'লেহে ঘাঁহ বন ইত্যাদি যিটো জৈৱ বৈচিত্ৰ্যৰ কাৰণে ইয়াত পানীৰ অত্যন্ত প্ৰয়োজন পানী নোহোৱাৰ কাৰণে আজিৰ তাৰিখত আমাৰ বন বিভাগৰ ব্যক্তিসকল অলপ চিন্তাতে আছে যে অকমান পানী আহিব লাগে নহ'লে কাজিৰঙাৰ মানে উদ্যানখনৰ কাৰণে অলপ অসুবিধা এই কথাখিনি লৈ পেলাই আজি মই ষ্টেক হোল্ডাৰসকলৰ লগত বহিম ইয়াৰ লগত জড়িত সকলো বিষয়াৰ সকলো ব্যক্তিৰ লগত বহিম সকলো সংগঠনৰ লগত বহিম এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই মাত্ৰ দুইটা পক্ষৰ মাজত কথাৰ আদান প্ৰদান আজি হ'ব কি কাৰণ কিছুমান বস্তু এনেকুৱা যে আজি যদি আমি কিছুমান কাম নকৰো তেতিয়াহ'লে ভৱিষ্যতলৈ অসুবিধা আহিব পাৰে আৰু কিছুমান কাম কৰিব গ'লে ইয়াত লাগি থকা যিসকল ষ্টেক হোল্ডাৰ আছে তেওঁলোকৰো সুবিধাটো চাব লাগিব গতিকে দুইটা পক্ষ মিলাই আজি আমি 3 বজাৰ পৰা বহিম গতিকে তেওঁলোকৰ লগত সকলো আলোচনা কৰি কি কৰা উচিত সেই কথাখিনি আপোনালোকক সেই সভাৰ পিছতহে মই ক'ব পাৰিম